নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমি এডুকেশ্যনৰ অন্যতা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম কানাই চাতুৰী শ্ৰীধৰ কন্দলীদেৱৰ এই যেটো কানাই চাতুৰী নামৰ পাঠ আছে এই পাঠটোৰ পৰা তোমালোকৰ HSLC এক্সামৰ পাৰ্সপেক্টিভৰ পৰা কোনখিনি প্ৰশ্ন ইম্পৰ্টেন্ট হ'ব তো গোটেইখিনি কথা আজিৰ এইটো ক্লাছত আমি আলোচনা কৰিম সো হেতু কাৰণে তোমালোকে যদি HSLC ৰ কাৰণে প্ৰিপাৰেচনটো চলাই আছে তেনহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আসামিছৰ তোমালোকৰ কানাই চাতুৰী অলপমান টান হয় লেসনটো এই লেসনটোৰ পৰা তোমালোকৰ আগৰ প্ৰিভিয়াস ইয়েৰ্স কেটাত কোনকেটা কোৱেশ্চনছ আহি গৈছে লগতে আপকামিং যেটো এক্সাম আহি আছে তাত কেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন কমন পৰা চান্স আছে তো গোটেইখিনি বস্তু তোমালোকে আজিৰ এটো ক্লাছতে বুজি পাবলৈ সক্ষম হবা সো এক নম্বৰ প্ৰশ্নটো মন কৰাচোন এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ পৰাই তুলি অনা হৈছে আৰু এটো প্ৰশ্ন 2015 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছিল আৰু প্ৰশ্নটো হৈছে যে মোহিনী স্বৰূপে অমৃত পিয়ালু সাধিলু দেৱৰ কাম এতিয়া এনেকুৱা ধৰণে তোমালোকক এক্সামত প্ৰশ্নটো দিব তাৰ পৰা তোমালোকক এই কবিতা ফাকিৰ তলত আসল প্ৰশ্নটো দিব যে কোনে মোহিনীৰ ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখা যে মোহিনী স্বৰূপে অমৃত পিয়ালু সাধিলু দেৱৰ কাম এটা কোনে মোহিনীৰ ৰূপ ধাৰণ কৰিছিল প্ৰথম কোৱেশ্চনটো হৈছে এইটো আৰু দ্বিতীয় কোৱেশ্চনটো হৈছে যে তেওঁ কাক এটা ভগৱানে মোহিনীৰ ৰূপ ধাৰণ কৰিছিল হয়নে তাৰ পিছত প্ৰশ্নটো আমাক সুধিছে যে তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখা এনেকুৱা ধৰণে আমাক প্ৰশ্নটোত কৈছে এতিয়া ইয়াৰ আনসাৰটো আমি কেনেকুৱা ধৰণে লিখিম মন কৰা আনসাৰটো আলোচনা নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী আসামিজ নতুবা ইংলিছ মিডিয়ামৰ পৰা বিলং কৰা আৰু তোমালোকৰ যদি আসামিজ সাবজেক্টটো বুজি পোৱাত প্ৰবলেম হয় তেনেহলে তোমালোকে যদি অনলাইন ভিত্তিত ঘৰতে বহি বহি যদি আমাৰ ফালৰ পৰা আসামিজৰ কমপ্লিট কোৰ্সটো আসামিজৰ ক্লাছখিনি যদি কৰো বুলি ভাবিছা তেনেহলে ইয়াত যেটো WhatsApp নাম্বাৰ দিয়া গৈছে এই WhatsApp নাম্বাৰটো তোমালোকে আমালৈ যোগাযোগ কৰিব পাৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্মৰ লিংক আছে নতুবা তাতে এটা লিংক আছে ডাইৰেক্টলি তোমালোকে সেই লিংকত ক্লিক কৰি ডাইৰেক্টলি কোৰ্সটোত এনৰোল কৰিব পাৰিবা আমি তোমালোকৰ কাৰণে প্ৰত্যেকটো পাঠ অসমীয়াত ভাল ধৰণে বুজোৱাৰ লগতে পাঠ ভিত্তিক প্ৰশ্নখিনি আলোচনা কৰাৰ লগতে পৰীক্ষাৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে যিখিনি তোমালোকৰ ইম্পৰ্টেন্ট হ'ব সেইখিনি তোমালোকৰ কাৰণে আমি আলোচনা কৰি থৈছো গতিকে তোমালোকৰ যদি কোনবা ছাত্ৰ বন্ধুৱে আসামিছৰ কোৰ্সটো আমাৰ ফালৰ পৰা কৰিব বিচৰা তেনহলে ইয়াত যেটো WhatsApp নাম্বাৰ দিয়া গৈছে আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় কৰিম তো ফাৰ্স্ট অফ অল তোমালোকে কানাই চাতুৰী ভাল ধৰণে তোমালোকে বুজি পাব লাগিব ঠিক আছে কানাই চাতুৰীটো বুজি পোৱাৰ পাছতহে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবিলাক কৰিব পাৰিবা তো আনসাৰটো কৰিবলৈ যাওঁতে সদায় এইটো ফৰ্মেট ইউজ কৰিবা মোহিনী স্বৰূপে অমৃত পিয়ালু সাধিলু দেৱৰ কাম উক্ত কবিতা ফাকিত শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰাৰ কথা কোৱা হৈছে নতুবা উক্ত কবিতা ফাকিত শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল ইয়াত মোহিনী যে এটা কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল বুলি আমাক প্ৰশ্নটো সুধিছিলে তো আমি কি লিখিম শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল নতুবা শ্ৰীকৃষ্ণই মোহিনীৰ ৰূপ ধাৰণ কৰাৰ কথা উক্ত কবিতা ভাষিত কোৱা গৈছে এনেকুৱা ধৰণে লিখি দিম নম্বৰ পাই যাম ওকে তাৰ পিছত আমি এনেকুৱা ধৰণে পেৰাগ্ৰাফটো ষ্টাৰ্ট কৰিম কিয়নো এইটো প্ৰশ্নত তোমালোকৰ 3 নম্বৰ নতুবা 4 নম্বৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে গতিকে 3 নম্বৰ নতুবা 4 নম্বৰৰ কাৰণে তোমালোকে ইয়াত যিমানখিনি দেখুৱা গৈছে ইমানখিনিটো তোমালোকে লিখিব লাগিবই ওকে মন কৰা তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱ কাৰ্য সাধন কৰিছিল তোমালোকে নিশ্চয় জানা সাগৰ মন্থন কৰিছিল এফালে অসুৰসকল আৰু আনফালে আছিল তোমাৰ দেৱতাসকল দেৱতা আৰু অসুৰ দুয়ো মিলি সাগৰ মন্থন কৰিছিল আৰু সাগৰ মন্থন কৰাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা অমৃত ওলাইছিল গম পাইছা এতিয়া যে আমি ভগৱান শিৱৰ ডিঙিটো যে নীলা দেখো কিয় নীলা দেখো অমৃত যেতিয়া অমৃত মন্থন কৰা গৈছিল অমৃত মন্থন কৰোতে তাৰ পৰা যিখিনি বিষ ওলাইছিল অমৃতৰ আগতে সেই বিষখিনি ভগৱান শিৱই খাইছিল গম পাইছা আৰু ভগৱান শিৱই খোৱাৰ কাৰণে ভগৱান শিৱৰ যেটো ডিঙিটো নীলা কালাৰ হৈ থাকে বুজিলা এতিয়া কথাটো হৈছে যে কি সেই দেৱতাৰ অসুৰে মিলি যে তোমাৰ দেৱতাৰ অসুৰে মিলি যে তোমাৰ অমৃত মন্থন কৰিছিল অমৃত মন্থনৰ পৰা এই ষ্টৰীটো অনা গৈছে মানে তো হেতু কাৰণে আমি এনেকুৱা ধৰণে এটা এক্সপ্লেনেশ্যন ইয়াতে দিব লাগিব মন কৰা আমি কি বুলি লিখিম এবাৰ দেৱতা আৰু অসুৰ সকলো মিলি সাগৰ মন্থন কৰোতে তাৰ পৰা অমৃত ওলাইছিল সেই অমৃত পান কৰিবলৈ দেৱতা আৰু অসুৰ দুয়োৰে মাজত টনা আজোৰা লাগিল আৰু দেৱতাসকলে বৰ ভয় খালে কিয়নো অসুৰে অমৰত্ব লাভ কৰিলে সিহঁত নতুবা দেৱতাসকল দেৱতাসকলটো মৰি যাব লগতে অসুৰসকল বেছি অত্যাচাৰী হৈ উঠিব এনেকুৱা ধৰণে তোমালোকে পেৰাগ্ৰাফটো ষ্টাৰ্ট কৰিবা তাৰ মানে ইয়াত কি বুজোৱা গৈছে যেতিয়া দেৱতা আৰু অসুৰ দুয়ো মিলি পিনে যেতিয়া অমৃত মন্থন কৰিছিল অমৃত মন্থন কৰোতে হে অমৃত যদি কেনেবাকে অসুৰবিলাকে পাই যায় তেতিয়া অসুৰবিলাকটো আৰু অত্যাচাৰী হৈ উঠিব অসুৰবিলাক যদি নমৰে যদি অসুৰবিলাক অমৰ হৈ যায় অমৃত খালেতো মানুহ অমৰ হ'ব দেৱতাসকল অমৰ হ'ব তোমাৰ অসুৰসকল অমৰ হ'ব যদি অসুৰসকল অমৰ হৈ যায় তেতিয়া কি হ'ব আৰু অধিক অত্যাচাৰী হৈ উঠিব অসুৰ বুলি ক'লে ইনেও আমাৰ মনত অসুৰ বুলি ক'লে এটা বেয়া প্ৰতিচ্ছবি ভাহি আহে হয় নে নহয় তো বেছি অত্যাচাৰী হৈ উঠিব বুলি তোমালোকে এই দেখুৱালৈকে লিখিবা তাৰপৰা লিখিবা
পৰম সংকটৰ পৰা ৰক্ষা কৰিবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক তুষ্টি কৰিলে তুষ্টি মানে এইটো অৰ্থকণ ভুল হৈ আছে দেই বিষ্ণু মানে এটা এইটো কাটি দিবা মাজতো ওকে বিষ্ণু বা নতুবা কৃষ্ণক তুষ্টি কৰিলে মানে ৰিকুৱেষ্ট কৰিলে আৰু নিজৰ ভাষাত বুজি পাবলৈ গ'লে প্ৰাৰ্থনা কৰিলে তাৰপৰা দেৱতাসকলক সহায়ৰ উদ্দেশ্যে শ্ৰীকৃষ্ণই কি কৰিলে মোহিনী ৰূপ ধাৰণ কৰি অসুৰবিলাকৰ মনোযোগ আকৰ্ষণ কৰিলে নতুবা অসুৰবিলাকক মোহ জালত পেলাই এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা মনোযোগটো সলনি তোমালোকে অসুৰবিলাকক মোহ জালত পেলাই বুলি লিখিব পাৰা অসুৰবিলাকক মোহ জালত পেলাই আৰু সেই চেগতে দেৱতাসকলে অমৃত পান কৰি অমৰত্ব লাভিলে আৰু এনেদৰেই শ্ৰীকৃষ্ণই দেৱ কাৰ্য সাধন কৰিছিল তো খুবেই ইণ্টাৰেষ্টিং হয় কনচেপ্টটো তোমালোকক মই বুজাই আহিছোঁ ন লেচনটো পঢ়াওঁতে গতিকে যিসকল ষ্টুডেণ্টে লেচনটোৰ এক্সপ্লেনেশ্যনৰ ক্লাছটো কৰি আহিছা তোমালোকৰতো এইটো প্ৰশ্নৰ উত্তৰ বুজি পোৱাত একো প্ৰব্লেম নহয় মেইন কথাটো মেইন থিমটো এইটোৱে মনত ৰখোৱা এই প্ৰশ্নৰ উত্তৰটো যে দেৱতা আৰু অসুৰে মিলি তোমাৰ সাগৰ মন্থন কৰিছিল সাগৰ মন্থন কৰাৰ পৰা পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা অমৃত ওলাইছিল আৰু দেৱতাসকলে ভাবিলে যে যদি অমৃত কেনেবাকৈ যদি অসুৰসকলে পাই যায় তেনেহ'লে অসুৰসকল আৰু অত্যাচাৰী হৈ উঠিব সেইটো কাৰণে দেৱতাসকল গৈ শ্ৰীকৃষ্ণৰ ওচৰ পালেগৈ শ্ৰীকৃষ্ণই তাৰপৰা মোহিনী ৰূপ ধাৰণ কৰিলে খুবেই ধুনীয়া আৰু মোহিনী তোমালোকে ভাওনাবিলাকত নিশ্চয় দেখিছে চাগে তো মোহিনী ৰূপ ধাৰণ কৰিলে মোহিনী ৰূপ ধাৰণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত দেৱতাসকলৰ আগত নাচিলেগৈ গৈ পিনে শ্ৰীকৃষ্ণ দেৱতাসকলক মোহ জালত পেলাই শ্ৰীকৃষ্ণই সেই চেগতে কি কৰিলে যিখিনি অমৃত ওলাইছিলে অমৃতখিনি দেৱতাসকলক দি দিলে অসুৰসকলক মোহ জালত পেলাই দেৱতাসকলক অমৃত পান কৰাৰ সুযোগ নতুবা সুবিধা দিলে আৰু এনেদৰেই ভগৱান শ্ৰীকৃষ্ণই দেৱ কাৰ্য সাধন কৰিছিল বুজিলা সো দেখিছা কিমান ইজি হয় প্ৰশ্নবিলাক জাষ্ট কথাটো বুজি পালেই হৈ যায় মানে মেইন কনচেপ্টটো হৈছে আণ্ডাৰষ্টেণ্ডিংটো এইবিলাক প্ৰশ্ন মুখস্থ কৰা প্ৰশ্ন নহয়তো ওকে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল মেবি তোমালোকৰ এনেকুৱা ধৰণে শ্বৰ্ট কুৱেশ্যন আহি যাব পাৰে সো সেইটো কাৰণে দেখাই দিয়া গৈছে দেৱতাসকলক অমৃত খুৱাবলৈ শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল এনেকুৱা ধৰণে লিখিবা কানাই চাতুৰী নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত এইটো কৰিৰ নহয় এইটো কবি হ'ব লাগিছিলে ডিটিপি কোৰ্টে ভুল হৈ গ'ল কানাই চাতুৰী নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত শুদ্ধ উত্তৰটো লিখিবা কানাই চাতুৰী নামৰ কবিতাটো কবিৰ কাণ খোৱা পুথিৰ অন্তৰ্গত ওকে নেক্সট প্ৰশ্নটো মন কৰা ইয়াত কুৱেশ্যন লিখিবলৈ থাকি গ'ল নেক্সট কুৱেশ্যনটো হৈছে কাঠবাজি বুলি জগতে সাহয় দেখিলে হুমেৰে হৰি এতিয়া ইয়াত কাঠবাজি বুলি কাক কোৱা গৈছে আৰু ইয়াৰ অৰ্থ কি আৰু এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে কাঠবাজি বুলি কাক কোৱা গৈছিলে কানাই চাতুৰীত যশোদাক কোৱা গৈছিলে মই তোমালোকক পঢ়াই আহিছোঁ কানাই চাতুৰী ওকে কাঠবাজি বুলি কাক কোৱা গৈছিলে যশোদাক কোৱা গৈছিলে ওকে তো প্ৰশ্নটো উত্তৰ কি বুলি লিখিলোঁ মন কৰা এক নম্বৰত কি সুধিছিলে কাঠবাজি কাক কোৱা হৈছে আমি আনচাৰটো কি বুলি লিখিছোঁ কাঠবাজি বুলি যশোদাক কোৱা হৈছে ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে সন্তান জন্ম দিব পৰা ক্ষমতা নোহোৱা তিৰোতা মানে যিবিলাক মহিলাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নতুবা সন্তান বিভিন্ন ধৰণৰ XYZ কিবা কাৰণত সন্তান জন্ম দিব পৰা যিটো ক্ষমতা যিটো পাৱাৰ সেই পাৱাৰটো নথকা মাইকী মানুহবিলাককে মহিলাবিলাককে কাঠবাজি বুলি কোৱা হয় আৰু এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে এই অপবাদৰ পৰা যশোদাক কোনে ৰক্ষা কৰিছিলে এই অপবাদৰ পৰা যশোদাক শ্ৰীকৃষ্ণ ৰক্ষা কৰিছিলে তো এনেকুৱা ধৰণে যদি এটা ৱেল অৰ্গেনাইজলি তোমালোকে যদি আনচাৰবিলাক লিখিব পাৰা পৰীক্ষাত তোমালোকক নম্বৰ যদি 2 নম্বৰ 3 নম্বৰ যদি আহি যায় তোমালোকক সেই নম্বৰ পোৱাত কোনো বাধা দিব নোৱাৰে সদায় সেইটো কথা মনত ৰাখিবা জাষ্ট আণ্ডাৰষ্টেণ্ডিংটো ল'বা আৰু কুৱেশ্যনবিলাকৰ ষ্ট্ৰাকচাৰটো ডেভেলপ কৰিবলৈ চাবা যিখিনি নেকি তোমালোকক মই লেচনটো পঢ়াই আহোঁতে শিকাই আহিছোঁ হয় নহয় যিসকলে এতিয়ালৈকে লিংকছ পোৱা নাই হোৱাটছএপ নাম্বাৰ দেখিছা এইটো হোৱাটছএপ নাম্বাৰত আমাক যোগাযোগ কৰা আমি তোমালোকক লিংকছ প্ৰদান কৰি দিম কিয়নো এইবিলাক প্ৰশ্ন মুখস্থ কৰা প্ৰশ্ন নহয় এইবিলাক প্ৰশ্ন উত্তৰ কৰিবলৈ তোমালোকক আণ্ডাৰষ্টেণ্ডিংটো লাগিব ফাৰ্ষ্ট কপিল মুনি কোন তেওঁৰ মাতৃৰ নাম কি কপিল মুনি কদম মুনিৰ পত্নী আৰু স্বয়ম্ভৱ মুনিৰ কন্যা দেৱহূতিৰ পুত্ৰ ওকে তেওঁৰ মাতৃৰ নাম আছিল দেৱহূতি তো সেয়াও শ্ৰীকৃষ্ণ কলৈ গুচি যাব বুলি মাক যশোদাক কৈছিল শ্ৰীকৃষ্ণই দৈৱকী ঘৰলৈ গুচি যাব বুলি মাক যশোদাক কৈছিল মানে শ্ৰীকৃষ্ণক যেতিয়া খাবলৈ মেলিবলৈ নিদিছিল তেতিয়া ঘৰৰ পৰা ওলাই গুচি যামগৈ বুলি কৈছিল মানে ভয় খুৱাইছিল আৰু ওকে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম
কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল উত্তৰ লিখিম কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল এইটো প্ৰশ্ন তোমালোকৰ ষ্টাৰ্টিংতে আছে সো মেবি তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে বুলি মই ভাবিছিলো সো সেইকাৰণে দেখাই দিছো মানে ওকে বাকি এই শৰ্ট কোৱেশ্চন গিটা তোমালোকে চাবা বাট মই তোমালোকক মেইন যিকিটা ইম্পৰ্টেন্ট তোমালোকৰ লং টাইপ কোৱেশ্চন গিটা দেখাই দিছো শ্ৰীকৃষ্ণ বিভিন্ন সময়ত কি অৱতাৰ ৰূপ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত বুজাই লিখা এই প্ৰশ্নটো যদি তোমালোকৰ পৰীক্ষাত লং টাইপ কোৱেশ্চন আহে তেনেহলে ইয়াৰ পৰা তোমালোকৰ আহিব 5 মাৰ্কস ওকে সো ইয়াৰ আনসাৰটো কেনেকুৱা ধৰণে লিখিবা মন কৰা অনন্ত ব্ৰহ্মাণ্ডৰ সৃজন আৰু প্ৰতিপালন কৰোতা শ্ৰীকৃষ্ণই যুগে যুগে দুষ্টক দমন কৰি শান্তক এটো শান্তক নহয় শান্ত হ'ব লাগিছিল আকাটো পাহৰি গৈছো শান্তক পালন কৰি আহিছে তোমালোকে ভাগৱতখন বা গীতাখন যদি খোলা তেনেহলে এটা দেখিবা ইয়দা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতম অদ্ভুত্যানম সজাস্মিহম পৰিত্যানম সাধনম এনেকুৱা ধৰণৰ এখাৰি শ্লোক আছে ওকে তো তাৰ দ্বাৰা এটুকে বুজোৱা গৈছে মোৰ হয়তো ভুল হ'ব পাৰে দেই যদি ভুল হৈছে সৰি তাৰ নহয় তাৰ মেইন মিনিংটো বুজাব বিচাৰিছো মই তোমালোকক তাৰ মেইন মিনিংটো হৈছে যে কি শ্ৰীকৃষ্ণই যুগে যুগে দুষ্টক দমন কৰিবলৈ আৰু শান্তক পালন কৰিবলৈ ওকে ভগৱান শ্ৰীকৃষ্ণ যুগে যুগে বিভিন্ন ধৰণৰ তেখেতে অৱতাৰ ধাৰণ কৰে হয় না নহয় তো সেই কথাখিনি তোমালোকে ইয়াত অলপ ভৰাই লিখি দিবা তোমালোকে নম্বৰ পাই যাবা উদাহৰণস্বৰূপে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী ইংলিছ মিডিয়ামৰ পৰা বিলং কৰা কথাবিলাক মন কৰিবা তোমালোকৰ হয়তো বুজিব অলপ দিগদাৰো হ'ব পাৰে চোৱা জগতত অধৰ্মৰ কলা চাই যেতিয়া গ্ৰাস কৰিবলৈ প্ৰয়াস কৰে তেতিয়াই নানা ৰূপে অৱতাৰ লৈ জগতক উদ্ধাৰ কৰিছিল কোনে উদ্ধাৰ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই তেওঁই বিষ্ণু ৰূপে ব্ৰহ্মাণ্ডৰ সৃজি সকলোতে আত্মৰূপে বিৰাজ কৰিছে নাৰায়ণ ৰূপে জলত অনন্ত শয্যাত শয়ন কৰি নাভি পদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি বেদৰ তত্ত্ব জ্ঞান দিছিল তোমালোকে ভগৱান শ্ৰীকৃষ্ণৰ পিকচাৰ বিলাক কিনে দোকানৰ তোমালোকে যদি ফটোবিলাক কিনি আনি যদি ঘৰত লগাব বিচাৰা চাবাচোন ভগৱান শ্ৰীকৃষ্ণ অনন্ত শয্যাত মানে বহুত ডাঙৰ সাপ এটাৰ মাজত শুই থাকে হয় না নহয় হেয়া হৈছে অনন্ত শয্যাত মানে পানীৰ মাজত অনন্ত শয্যাত শুই থাকে মানে ওকে সেই সাপটোৰ নাম হৈছে অনন্ত যি বেদৰ জ্ঞানে জগতৰ অজ্ঞানতা দূৰ কৰিছিল দেৱগণক অসুৰৰ সন্ত্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি ত্ৰিজগতত চমক লগাইছিল মোহিনী ৰূপে কি কৰিছিলে অসুৰক চালনা কৰি দেৱতাক অমৃতপান কৰাইছিল হয় না নহয় তো মেইনলি তোমালোকে এই প্ৰশ্নটো পৰীক্ষাত আহিলে যে তোমালোকে এই মোহিনী ৰূপ ধৰি চল কৰি দেৱতাক অমৃতপান কৰাৰ সুযোগ দিছিল অমৃতপান কৰাইছিল এই কনসেপ্টটো তোমালোকে ইনক্লুড কৰাই দিবা নম্বৰ পাই যাবা ওকে কপিল ৰূপে কদম মুনিৰ ঘৰত দেৱহতীৰ গৰ্ভত জন্ম লৈ মাকক তত্ত্বৰ জ্ঞান দিছিল মহাদানী বুলি অহংকাৰ কৰা দৈত্যৰাজ বালিক বামন ৰূপে চালনা কৰি তিনিপদ ভূমি বিচৰাৰ চলেৰে পাতাললৈ পঠিয়াই অহংকাৰ চূৰ্ণ কৰিছিল এখিনি আমি অলৰেডি আমাৰ যিসকল ষ্টুডেন্ট হিন্দু ধৰ্মৰ হোৱা তোমালোকে এখিনি কথা ঘৰত পাই আহিছে ঘৰ মা দেউতা এইবিলাক কথা তোমালোকক শিকাইছে চাগে মোকো তোমাৰ 19ত থাকোতে এখিনি কথা শিকাই দিছিলে হয়নে তো এখিনি তোমালোকে পাই আহিছা তো বামন ৰূপে চলনা কৰিছিলে ওকে স্বৰ্ণৰ নখেৰে আকাশ ফুটাই গংগাক নমাই আনিছিল আৰু সেই জলেৰে শিৱৰ হিৰত ধাৰণ কৰিছিল ওকে আৰু ইয়াত কবিয়ে ভগৱানৰ অপাৰ মহিমাৰ কথা প্ৰকাশ কৰিছে লগতে ভক্তৰ মনোবাঞ্ছা পূৰণৰ হেতুকে কৃষ্ণৰ দেৱত্ব বা মহিমা ঢাকি মানৱীয় ৰূপটো প্ৰকাশ কৰিছে আৰু কানাই চাটুৰীত একচুৱেলি শ্ৰীকৃষ্ণৰ যিটো বালস্য ভাৱটো আমি দেখিবলৈ পাইছো শ্ৰীকৃষ্ণ সৰু কালত কিমান দুষ্ট আছিলে শ্ৰীকৃষ্ণ দুষ্ট মানে কি তুমি যেতিয়া সৰু আছিলা মই যেতিয়া সৰু আছিলো আমাৰ চবৰে নেচাৰ একেটাই আছিলে মানে এতিয়া ভগৱান শ্ৰীকৃষ্ণ এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা যদিও ইয়াত আমি তেখেতৰ বালস্য ভাৱটো ওকে তেখেতৰ মানৱীয় ৰূপটো আমি দেখিব পাইছো ওকে কানাই চাটুৰীত তেখেতৰ বালস্য ভাৱটো প্ৰকাশ ঘটিছে মানে বালক সুলভ যিটো ভাৱ সেইটো হৈছে বালস্য ভাৱ বালক সুলভ মানে কি আজি তুমি এটা মন কৰাচোন তোমালোকৰ ঘৰত যদি ভাইটি ভণ্টি আছে যে নেকি তোমাৰ 2 বছৰ 3 বছৰ 4 বছৰ হয় তেনেহলে এনে মন কৰিবা সিহঁতে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে ওকে তো ভগৱান শ্ৰীকৃষ্ণ সেই শিশুলীলাৰ পাঠটো তেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিছিলে মানে ওকে বুজি পাইছা চাগে কথাবিলাক তথাপি তুহাকৰ দেখন্তে দৰত উৰি যায় মূৰ জিউ এই প্ৰশ্নটো তোমাৰ 2022 চনৰ মেট্ৰিক পৰীক্ষা আহি গৈছে খুব ইজি হয় ইয়াৰ আনসাৰটো বুজাই দিছো চাই থাকা প্ৰশ্নটো কি বুলি সুধিছে এইখাৰ কাৰ উক্তি আৰু 2 নম্বৰতে সুধিছে কাক দেখি তেওঁৰ ভয়তে জিউ উৰি যায় বুজাই লিখা এই প্ৰশ্নটো তোমাক সুধিছে তথাপি তুহুক দেখন্তে দৰত উৰি যায় মূৰ জিউ এইখাৰ কাৰ উক্তি কাক দেখি তেওঁ ভয়তে জিউ উৰি যায় বুজাই লিখা এনেকুৱা ধৰণে কৈছে এক্সামত তোমালোকৰ যদি প্ৰশ্নটো আহি যায় মেবি 3 মাৰ্কছৰ আহিব ওকে উক্ত কথাষাৰ শ্ৰীকৃষ্ণই মাক যশোদাক উদ্দেশ্যি কৈছিল দেখিছা এইখাৰ কাৰ উক্তি এইখাৰ
শ্ৰীকৃষ্ণৰ উক্তি আৰু এইষাৰ উক্তি মানে এই কথাষাৰ কোনে কৈছিল কাক কৈছিল শ্ৰীকৃষ্ণই কৈছিল কাক কৈছিল যশোদাক কৈছিল ওকে সো সেইটো কাৰণে আমি এনেকুৱা ধৰণে লিখি ল'ম তাৰ পৰা আমি লিখিম যে কি কৃষ্ণ হল পৰম পুৰুষ ভগৱান এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা তোমালোকে কৃষ্ণ হল পৰম পুৰুষ ভগৱানৰ সলনি শ্ৰীকৃষ্ণ হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা এনেকুৱা ধৰণে লিখো বুলি ক'লেও পাৰিবা তেওঁ ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ যশোদাৰ ঘৰত পুত্ৰৰূপে উপজিছে আৰু যশোদা আছিল কঠোৰ শাখিনা নাৰী মানে বহুত বেছি শাসন কৰা মহিলা আছিল মানে সাধাৰণ দুখতে কৃষ্ণক নানা শাস্তি দিয়ে ভালৰে খাবলৈ পিন্ধিবলৈ নিদিয়ে ৰছীয়ে গছত বান্ধি থয় আৰু সেয়েহে যশোদাক দেখিলে শ্ৰীকৃষ্ণৰ যেন ভয়ত জীৱ উৰি যায় এটা ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ বালস্য ভাৱটো এনে মন কৰাচোন ভগৱান শ্ৰীকৃষ্ণই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হয় তথাপিও এগৰাকী সাধাৰণ মহিলা যশোদাক দেখাৰ মাত্ৰকে শ্ৰীকৃষ্ণৰ ভয়ত জীৱ উৰি যায় মানে দেখনতে দৰত মানে দেখি ভয়ত মানে উৰি যায় মোৰ জীৱ মানে মোৰ জীৱ উৰি যায় মানে তথাপিও তোক ভয় দেখিলে ভয়ত মোৰ জীৱটো উৰি যায় মানে তো হেতুকে বুজাইছে আমি নিজৰ ভাষাত বুজি পাবলৈ গ'লে বুজিলা তো কথাখিনি এনেকুৱা ধৰণৰে হয় যদি অকমান ট্ৰাই কৰা অলপমান যদি ঘৰত সেলফ ষ্টাডি কৰা আৰামছে বুজি পাই যাবা শ্ৰীকৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলামত বৰ্ণনা কৰা এই প্ৰশ্নটো একচুৱেলি তোমালোকে নিজেই চাবা ইয়াত যিখিনি দেখুওৱা গৈছে এইখিনি এনেকুৱা ধৰণে লিখো বুলি ক'লেও পাৰিবা লগতে তোমালোকে যদি এক্সট্ৰা নিজববীয়াকৈ কিবা এটা এড কৰোঁ বুলি ভাবা তেনেহ'লে এড কৰোঁ বুলি ক'লেও পাৰিবা এইখিনি কিতাপৰ পৰা ডাইৰেক্টলি কপি পেষ্ট কৰি দিয়া গৈছে অতি চমু উত্তৰ লিখা চৰয়তী সোণৰ বংশী গৰাই নেদ ৰাজ পাতেশ্বৰী শুই ওকে এতিয়া ইয়াত ৰাজ পাতেশ্বৰী বুলি কাক কোৱা গৈছে ইয়াত চোৱা মানে ভগৱান শ্ৰীকৃষ্ণ কি কৈছিলে ভগৱান শ্ৰীকৃষ্ণ যেতিয়া শিশু হৈ আছিলে তেতিয়া বাঁহৰ বাঁহী বজাইছিল আৰু বাঁহৰ বাঁহী বজোৱাৰ ফলত শ্ৰীকৃষ্ণ উঠ ফাটি উঠেৰে তেজলৈকে ওলাই আহিছিলে বুজি পালা তো এটা বাঁহী তৈয়াৰ কৰিবৰ কাৰণে সোণৰ বাঁহী তৈয়াৰ কৰিবৰ কাৰণে মাত্ৰ 6 ৰতি সোণহে লাগে সোণ দেখিছা যে 6 ৰতি সোণেৰেও মোক এটা বাঁহী বনাই দিব নোৱাৰ তই ৰাজ পাতেশ্বৰী মানে চোৱা নন্দৰ ৰাণী আছিল যশোদা জানা নিশ্চয় তোমালোকে এতিয়া যশোদা আছিল ৰাণী গতিকে যশোদাৰ ওচৰত টকা পইচা যশোদাৰ ওচৰত ধন সোণ চব আছিল কিন্তু তথাপিও মানে শ্ৰীকৃষ্ণক এটা ভাল সোণৰ বাঁহী বনাই দিয়া নাছিল মানে যশোদাই গম পাইছানে যশোদাই কি কৰিছিলে যশোদাই বাঁহৰ বাঁহীকে বজাবলৈ দিছিলে যাৰ ফলত শ্ৰীকৃষ্ণৰ মুখখন ফাটি আহিছিল মানে তো সেইটোকে সুধিছে ইয়াত পাতেশ্বৰী বুলি ইয়াত ৰাজ পাতেশ্বৰী বুলি কাক কোৱা গৈছে ইয়াত ৰাজ পাতেশ্বৰী বুলি মাক যশোদাক কৈছে কোনে কৈছে ভগৱান শ্ৰীকৃষ্ণই কৈছে ওকে নেক্সট মন কৰা এইটো লাষ্ট কুৱেশ্যন হয় তোমালোকে অকমান ভাল ধৰণে কথাখিনি শুনি যাবা মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি তোমাৰ নিজৰ ভাষাৰে বৰ্ণনা কৰা নতুবা বহলাই লিখা এতিয়া শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত কানাই চাতুৰীত শিশু শ্ৰীকৃষ্ণই মাক যশোদাৰ ওপৰত কৰা মান অভিমান প্ৰকাশ পাইছে লগতে প্ৰকাশ পাইছে ভগৱান শ্ৰীকৃষ্ণৰ বালস্য ভাৱ শিশু কৃষ্ণই মাকৰ ওপৰত কৰা নানা অভিযোগ পাঠটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে তোমালোকে ষ্টাৰ্টিংটো এনেকুৱা ধৰণে লিখিব পাৰা যে কি শ্ৰীধৰ কন্দলী দেৱৰ দ্বাৰা ৰচিত কানাই চুটুৰি নামৰ পাঠটোত ভগৱান শ্ৰীকৃষ্ণৰ বালস্য ভাৱৰ প্ৰকাশ ঘটিছে আৰু ইয়াৰ জৰিয়তে পাঠটোৰ জৰিয়তে শিশু শ্ৰীকৃষ্ণৰ মাকৰ ওপৰত কৰা নানা মান অভিমানৰ প্ৰকাশ ঘটিছে পাঠটোৰ জৰিয়তে সেনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা এনেকুৱা নহয় যে কি ইয়াত যিটো আছে ধৰণে আছে সেই ধৰণেই লিখিবা মানে এই ধৰণে লিখিলেও শুদ্ধই হ'ব বাট তোমালোকে যদি নিজৰ ভাষাটো ব্যৱহাৰ কৰা বেছি শুৱলা হ'ব আনচাৰটো হয় নে নহয় তো সেইটোৱে কথা ৰাতিপুৱা কৃষ্ণক মাকে টোপনিৰ পৰা জগাবলৈ যাওঁতে কৃষ্ণই মাক যশোদাক নানা অভিযোগ দিছে কৃষ্ণই আপত্তি দৰ্শাইছে যে বাঁহৰ বাঁহী বজাই কৃষ্ণৰ উদ্যুতি ফাটি তেজ ওলাই যায় মাক ৰাজ পাতেশ্বৰী হৈও চৰিয়তী সোণেৰে এটা বাঁহী গঢ়াই নিদিয়াৰ বাবে কৃষ্ণই লাজ পাইছে আৰু সেই বাঁহৰ বাঁহীটো বজোৱাৰ কাৰণে শ্ৰীকৃষ্ণৰ উঠ ফাটি পিনে উঠেৰে তেজো ওলাই পৰিছে গৰু চৰাবলৈ যোৱা কৃষ্ণই মাকে দি পঠিওৱা কম পৰিমাণৰ আহাৰ খাই গোটেই দিনটো আধা পেটীয়াকে থাকিবলগীয়া হয় সৰু গামোচাৰ দৰে পোছাক পিন্ধি গৰু চৰাই থাকোঁতে তেওঁক কাঁইতে পিন্ধে অথচ মাকৰ খবৰেই নাই কেঁকুৰা চুলিত ধূলি মাকতি লাগি জটা বান্ধি যায় কিন্তু মাকে তেল লগাই দিয়া নাই মাক যশোদাৰ এনেবোৰ গুণৰ কথা ক'বলৈ শিশু শ্ৰীকৃষ্ণৰ লাজ লাগে বুলি পাঠটোৰ জৰিয়তে প্ৰকাশ পাইছে মানে পাঠটোৰ জৰিয়তে শ্ৰীধৰ কন্দলীয়ে প্ৰকাশ কৰিছে এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰিবা চোৱা যশোদাৰ ওচৰত টকা পইচা আছিল যদিও যশোদা আছিল ৰাজ পৰিয়ালৰ মানুহ ৰাণী আছিল ৰাণীৰ হাতততো অভিয়াছলি ধন টকা পইচা সা সম্পত্তি সোণ থাকিব হয় নহয় কিন্তু তথাপিও ভগৱান শ্ৰীকৃষ্ণক বাঁহৰ বাঁহী বজাবলৈ দিছিল কিন্তু 6 ৰতি সোণ খৰচ কৰি পিনে এটা সোণৰ বাঁহী তৈয়াৰ কৰি দিব নোৱাৰিছিল
গম পাইছা ইয়াৰ লগতে তোমাৰ শ্ৰীকৃষ্ণক যেতিয়া গৰু চৰাবলৈ পঠিয়াই মানে গৰু চৰাবলৈ পঠিয়াওঁতে আধা পেটীয়াকৈ থাকিবলৈ দিয়ে বুলি শ্ৰীকৃষ্ণক অভিযোগ কৰিছে অ'কে ইয়াত দেখিছা মানে যিটো বালকসুলভ ভাৱ বালস্য ভাৱটো প্ৰকাশ পাইছে গৰু চৰাবলৈ পঠিয়াই কিন্তু আধা পেটীয়াকৈ থয় শ্ৰীকৃষ্ণক লগতে শ্ৰীকৃষ্ণ যি চুলিবিলাকত তেল নহনাৰ বাবে এতিয়া তোমালোকে মন কৰিবাচোন তোমালোকে যদি অইলিং নকৰা চুলিখিনিত তেনেহ'লে তোমালোকৰ চুলিখিনি ৰঙা পৰি যাব কেঁকুৰা কেঁকুৰি হৈ যাব ঠিক তেনেকুৱা ধৰণে ভগৱান শ্ৰীকৃষ্ণৰ চুলিখিনিও মাটি ধূলি সেইবিলাক লাগি মেলি জটা বান্ধি গৈছে কেঁকুৰা কেঁকুৰি হৈ জটা বান্ধি গৈছেগৈ তথাপিও কিন্তু মাকে অকণমান তেলো সানি নিদিয়ে অথচ মাকক খবৰেই নাই অ'কে চ' মাকৰ এই যিবিলাক গুণ অ'কে এই যিবিলাক গুণ বুলি ক'লে ভুল হ'ব একচুৱেলি মাকৰ এই যিখিনি কাণ্ড কাৰখানা এইখিনিৰ বিষয়ে মানে শ্ৰীকৃষ্ণৰ ক'বলৈ লাজ লাগে বুলি পাঠটোৰ জৰিয়তে প্ৰকাশ কৰিছে কোনে কৰিছে শ্ৰীধৰ কন্দলীদেৱে তো আই থিংক তোমালোকে কথাবিলাক ভাল ধৰণে বুজি পালা যদি এতিয়ালৈকে তোমালোকে কানাই চাতুৰী ক্লাছৰ লিংকটো পোৱা নাই যদি মডিউলটো এক্সেছ কৰিব পৰা নাই হোৱাটছএপত যোগাযোগ কৰা লিংকটো লৈ তোমালোকে সেইটো চাই আহা তেতিয়া এইবিলাক প্ৰশ্ন উত্তৰ তোমালোকে নিজৰ লেংগুৱেজৰ ফালৰ পৰা বনাই লিখিব পাৰিবা পৰীক্ষাত ঠিক আছে থেংক ইউ ছ' মাছ যদি আমাৰ এই কোৰ্চটো তোমালোকৰ ভাল লাগিছে তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডছবিলাককো আমাৰ এই কোৰ্চটো ছাজেষ্ট কৰিব নাপাহৰিবা স্পেচিয়েলি তোমালোকে যদি ইংলিছ মিডিয়ামৰ পৰা বিলং কৰা দেন অবভিয়াছলি আমাৰ এতিয়া এডমিশ্যন লৈ পঢ়িব পাৰা তোমালোকক আমি যিমানখিনি সম্ভৱ হয় সিমানখিনি সহায় কৰি দিম অ'কে থেংক ইউ ছ' মাছ বাই বাই